গেলেকীৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী জংঘল বৰফুলাৰ পৰা এগৰাকী বোৱাৰী নিৰুদ্দেশ। যোৱা ইংৰাজী 18 তাৰিখে শিমলুগুৰিৰ বজাৰলৈ বুলি ওলাই গৈ এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই মহিলাগৰাকী। পপি কোঁৱৰ চেতিয়া নামৰ মহিলাগৰাকী হৈছে নিৰুদ্দেশ। এটা 4 বছৰীয়া কণমানিক আইতাকৰ ঘৰত এৰি থৈ বজাৰলৈ যাওঁ বুলি ওলাই গৈছিল পপি কোঁৱৰ চেতিয়া নামৰ বোৱাৰীগৰাকী। ইতিমধ্যে স্বামী জিতু চেতিয়াই নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিল কৰিছে গেলেকী থানাত। শ্ৰী জিতু চেতিয়া। ঘটনাটো কি হৈছিলে? ঘটনাটো হৈছিলে তাই 18 তাৰিখ জুন মাহৰ 18 তাৰিখে বুধবাৰে শিমলুগুৰিত বজাৰ কৰিবলৈ যাওঁ বুলি কৈ 11মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। কোন নিৰুদ্দেশ হৈছে? মানে মোৰ পত্নীগৰাকী। নামটো শ্ৰীমতী পপি কোঁৱৰ চেতিয়া। বজাৰ কৰিবলৈ যাওঁ বুলি কৈ পিনে তাই অহা নাই। মানে পইচা পাতি মই চব নিজে উলিয়াই দিছোঁ। আধাশলৈকে বেটেৰীলৈকে মই আগবঢ়াই দিছিলোঁ। এতিয়া খবৰ মানে তেওঁ সেইদিনাখন বুধবাৰে গধূলি তোমাৰ 7:30 বজাত এবাৰ ফোন কৰি ক'লে মই এফালে ওলাই আহিলোঁ, মোক বিচাৰি নাথাকিব। তাৰপিছত যোৱাকালি ক'লে তোমাৰ এবাৰ ফোন কৰিলে আপোনালোকে বিচাৰি নাথাকিব, মই এফালে ওলাই আহিলোঁ, য'ত আহিলোঁ ভালকৈ আছোঁ এনেকৈ ক'লে। তাৰপৰা কালি তাই আকৌ ৰাতি ফোন কৰিলে, কৈছে মাকৰ ঘৰলৈ ফোন কৰি ক'লে হাপে খাতি ছোৱালী দুজনীৰ লগত আমি 7:30 বজাত গুৱাহাটী ষ্টেচনৰ পৰা কেৰেলালৈ উঠিলোঁ বুলি ক'লে। সেই ৰিপৰ্টটো থানাত 18 তাৰিখে জনোৱা হৈছে। বুধবাৰে গেলেকী থানাত জনোৱা হৈছে। থানাৰ পৰা কৈছে আমি কিবা ইনফৰ্মেশ্যন পালে তোমাক দি দিম, তুমি কিবা পালে মোক দি দিবা। ৰাইজলৈ এইটোৱে আহ্বান জনাওঁ, কোনোবাই যেন দেখে সৰু ল'ৰা এটা আছে মোৰ 4 বছৰীয়া, সেই ল'ৰাটোৰ মুখলৈ চাই যেন কোনোবাই দেখিলে তাৰ ফোন নাম্বাৰটো মোৰ দিয়া আছে, সেই ফোন নাম্বাৰটো কণ্টেক্ট কৰি নহ'লেও তাই মানুহগৰাকীক দেখিলে থানা পুলিচক ক'লেতো লৈ হ'লেও তাইক ধৰি ৰাখিব বাৰু। 6001458468। কোনো সদাশয় লোকে মহিলাগৰাকীৰ সম্ভেদ পালে স্থানীয় আৰক্ষী নাইবা 6001458468 নম্বৰত যোগাযোগ কৰিবলৈ স্বামী জিতু চেতিয়াই অনুৰোধ জনাইছে। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্টাৰ লাইভ অসম। কথাটো তেনেকৈ মই গম নাপাওঁ। বজাৰলৈ যাওঁ বুলি কৈ নাতিটো এৰি দিলে, স্কুটিখন ৰাস্তাত থিয় কৰায়। তাৰপৰা নাতিটো দৌৰ মাৰি আমাৰ ঘৰলৈ সোমাই আহিলে। তাৰপিছত আৰু একো গম নাপাওঁ এনেকৈ। পিছত ল'ৰাটোৱে ফোন কৰিছে আৰু কি কয় বোলে পপি নাই, এতিয়ালৈকে অহা নাই, ক'ত থাকিলেগৈ, মই আকৌ বিচাৰি যাওঁ বুলি। মানে ল'ৰাটোক আপোনাক দি যোৱা সময়ত কিবা কৈ গৈছিলে নেকি? একো কৈ নাই যোৱা। কি বুলি ক'লে ল'ৰাটোক আপোনাৰ হাতত দি যোৱা নাই? লাডুগতে নমাই দিলে আৰু ৰাস্তাত। তাৰপিছত আইতা কৈ চিঞৰি আহিলে আৰু ল'ৰাটো। আনকালেও তেনেকৈ আহে, থৈ যায় কেতিয়াবা ক'ৰবালৈ গ'লে। তেনেকৈ একো কোৱা নাই। থৈ গ'ল আৰু মানে? থৈ গ'ল আৰু। কি ক'ব আপুনি এতিয়া কেনেধৰণে মানে ক'ত গৈছে এতিয়া কিবা গম পাইছে নেকি? একো গম পোৱা নাই তেনেকৈ। মই এগৰাকী য'তে আছে তাই যেন ল'ৰাটোলৈ মনত পেলাই যেন ঘৰলৈ আহে আৰু ল'ৰাটো বিচাৰি আছে আৰু মাক কেতিয়া আহিব কৈ আছে।